আমাৰ এইখন চৰকাৰে চৰ অঞ্চলৰ 3খন পঞ্চায়ত ভাওনামাৰী, কুহিয়ামাৰী আৰু কালাৰচৰ পঞ্চায়তক ষড়যন্ত্ৰমূলকভাৱে নলবাৰী জিলাৰ পৰা বাহিৰ কৰি দিবলৈ বিচাৰিছিলে। সেই নটিফিকেশ্যনৰ কপি মানুহৰ হাতে হাতে নিউজ পেপাৰত নিউজ ওলাইছে। সেই ষড়যন্ত্ৰৰ কথা গম পাই গৈছে, সেই ষড়যন্ত্ৰ কোনে কৰিছিলে। আৰু সেইকাৰণে এইবাৰ চৰৰ মানুহে এটা উচিত শিক্ষা বিজেপিক দিব বুলি এটা তেওঁলোকে মানে মাৰ বান্ধি লৈছে। নিশ্চিতভাৱে আমাৰ ভাল হ'ব। আৰু চৰ অঞ্চলটো আমাৰ কিছুমান মানুহৰ মানে লুণ্ঠনৰ ফেক্টৰী, এনৰেগাৰ লুণ্ঠনৰ ফেক্টৰী হ'ল চৰ অঞ্চল। গতিকে ইয়াৰ পৰা কিমান টকা লুণ্ঠন কৰিছে আগৰ চৰকাৰত 235 কোটি টকা, আৰু এইবাৰো এতিয়া হিচাপটো আমি লৈ আছোঁ কিমান কৰিছে, তাৰ হিচাপ তেওঁলোকে দিব লাগিব। আৰু ইয়াৰ তেওঁলোকে আজি পৰিণাম 7 তাৰিখে ভুগিব। সকলো দেখোন আৰু আমাৰ 3খন পঞ্চায়তক বৰপেটা জিলাত চামিল কৰাৰ কাৰণে কোনে ষড়যন্ত্ৰ কৰিছিলে সেইটোৱে প্ৰমাণ, আৰু বেলেগ নালাগে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বৰপেটা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে কংগ্ৰেছৰ প্ৰচাৰ অভিযান।